নমস্কাৰ পাততে মই দেখোন মই এতিয়া ৰাজপথত দেৰগাঁৱৰ ৰাজপথত এই বজাৰ বহি আছোঁ। অলপ কিছুদিনৰ আগত দেৰগাঁও নয়ন শৰ্মাৰ পৌৰসভাৰ পৰা মাইক দিয়ে ঘোষণা কৰিছিল যে ৰাস্তাৰ কাষত বজাৰ বহিব নোৱাৰিব, কিন্তু আমি দেখা পাইছোঁ যে ৰাস্তাৰ কাষত বজাৰ বহিছে। এই নয়ন শৰ্মা স্মৃতি পথাৰত দেওবাৰে বজাৰ বঢ়োৱা হয়, কিন্তু তাতে এখন আনন্দ মেলা আহিছে। আনন্দ মেলাৰ পৰা ৰাইজৰ অভিযোগ আহিছে যে আনন্দ মেলাত প্ৰতিজন ব্যক্তিৰ পৰা 10 টকাকৈ লোৱা হয়। এই অভিযোগসমূহ দেৰগাঁৱৰ ৰাইজৰ অভিযোগ, আৰু আমি দেখিছোঁ যে ৰাজপথত এই বেপাৰীসকলৰ দুৰৱস্থা দেখি আমাৰ বেয়া লাগিছে। যে মই জানিব বিচাৰোঁ এজন কাষৰ পৰা যে আপুনি বেপাৰী মানুহ, আপোনাৰ বজাৰ ভিতৰত আপোনালোকে আগতে বজাৰ দিছিলে, এই ৰাজপথলৈ কিয় আহিবলগীয়া হ'ল? মেলাখনৰ কাৰণে আহিবলগীয়া হ'ল। মেলাখনৰ কাৰণে? এতিয়া মেলাখনৰ কাৰণে আপোনাৰ জনজনৰ সৃষ্টি হৈছে, এইটো আপুনি কি ক'ব? ভাল হোৱা নাই, এইটো বেয়া হৈছে। বেয়া হৈছে? বজাৰখন ভিতৰত দিলে নিৰাপদে মানুহৰ যান জঁটৰ সুবিধাটো হয়। মানে এই বেপাৰীসকলৰ দুৰৱস্থা আপোনালোকে চাওক। বেপাৰীসকলক কেতিয়াবা বাহিৰলৈ খেদা হৈছে, কেতিয়াবা ভিতৰলৈ খেদা হৈছে। যে খুটি খোৱা মানুহসকলৰ যি দুৰৱস্থা, এই দুৰৱস্থাক পুঁজিপতিসকলে অনুধাৱন কৰা নাই। তেখেতসকলে তেখেতসকলৰ মুনাফাৰ কাৰণে এই খুটি খোৱা মানুহসকলক তেখেতসকলে সদায় লুটিয়াই ঘূৰিয়াই ফুৰাইছে। এইটো আচলতে ব্যস্ত এটা পথ। এই পথেৰেই বিভিন্ন ব্যক্তি গোলাঘাটলৈ অহা যোৱা কৰে, গোলাঘাটৰ পৰা বিভিন্ন ব্যক্তি যোৰহাটলৈ অহা যোৱা কৰে। এই ব্যস্ত পথটোত আজি দেওবাৰে যি যন্ত্ৰৰ সৃষ্টি হৈছে, দেৰগাঁও আৰক্ষী বাহিনী ইয়াত চকু দিয়াৰ পৰিলক্ষিত হোৱা নাই, দেৰগাঁও পৌৰসভাও চকু দিয়াৰ পৰিলক্ষিত হোৱা নাই, দেৰগাঁও চাৰ্কুল বিষয়াগৰাকীয়েও ইয়াৰ দৃষ্টিগোচৰ দিব লাগে। আমি সমগ্ৰ বিষয়টো প্ৰশাসনলৈ ঠেলি দিছোঁ, আৰু প্ৰশাসনে এই চিন্তনীয় বিষয়সমূহ সমাজৰ ব্যক্তিসকলৰ যি দুৰৱস্থা হৈছে, এই দুৰৱস্থাখন তেখেতলোকে চকু দিয়া বাঞ্ছনীয়। আমি আশা কৰিছোঁ দেৰগাঁও আৰক্ষীয়ে ইয়াৰ ওপৰত দৃষ্টিগোচৰ হ'ব, দেৰগাঁও চক্ৰ বিষয়াৰ ওপৰত দৃষ্টিগোচৰ হ'ব বুলি আমি আশা কৰিছোঁ। আকৌ কিবা এটা অনুষ্ঠান হ'লে আপোনালোকে আকৌ বাহিৰলৈ যাব, মানে আপোনালোকক লঠিয়াই ফুৰা হৈছে। এতিয়া আপোনালোকক যে লঠিয়াই ফুৰা হৈছে, আপোনালোকে পেটৰ কাৰণে আপোনালোকে বানপানীৰ সময়ত আপোনাৰ গাঁৱৰ পৰা আহি পেলাই অলপ বস্তু লৈ ইয়াত বিকিব, ঘৰলৈ 2 পইচা লৈ পেলাই আপোনালোকে যাব বিচাৰে, কিন্তু আপোনালোকক যে এনেকৈ লঠিয়াই ঘূৰিয়াই ফুৰিছে, এইটো আপুনি কি ক'ব? সেইটো বিষয়লৈ আমি কি ক'ম? এতিয়া ধৰক যিবিলাক মুখীয়া তেখেতসকলে যদি কিবা এটা উপায় কৰে তেতিয়া হ'ব। আমাৰ এনেকৈতো আমি নিজেই কৰিব নোৱাৰোঁ, তেনেকুৱা ধৰণৰ। হয়, মুখীয়াৰ কথা কৈছে। মুখীয়াসকলক তেখেতসকলে আশা কৰিছে, মুখীয়াসকলক যে তেখেতসকলৰ বিশ্বাস আছে, মুখীয়াসকলে যদি তেখেতসকলক লঠিয়াই ঘূৰিয়াই থাকে, এয়াই নেকি প্ৰশাসন, এয়াই নেকি আইন, এয়াই নেকি খুটি খোৱা মানুহসকলৰ দুৰৱস্থা? আমি আশা কৰিছোঁ এই খুটি খোৱা মানুহসকলৰ দুৰৱস্থা দূৰ কৰি এটা সুফল আনক তাৰ কামনা কৰিব। পাতৰ টাইমৰ তৰফৰ পৰা মই সত্যজিৎ হাজৰিকাই বিদায় মাগিছোঁ। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।